গুৰুসকলক বিজেপি পালন কৰে সেই উপলক্ষে আৰু আপোনালোকৰ গৃহত আমি আহিছোঁ আপোনাক সন্মান এটা দিবৰ কাৰণে কাম কৰিছোঁ বৰ কথা গতিকে সেই আৰু এতিয়া বিশেষকৈ ৰাজধানী আমি এইখিনি সোমোৱাৰ কাৰণে আজি আমাৰ যেন আয়ুসখন বাঢ়ি আছে বা আমি আছোঁ আই এম ৰানিং 84+। এইটো আপোনালোকৰ আশীৰ্বাদ ভগৱতৰ কৃপা আমি জন্ম হৈছোঁ। স্থানত আমাৰ দেখা গৈছে আমাৰ ৰুক্মিণীনগৰ বিহুতলী ৰংগমঞ্চ পানী যোগান আঁচনি হওক বা আমাৰ ৰূপালী মহিষৰা এই অনুষ্ঠানটো আমি গঢ়ি তোলাত যথেষ্ট একাত্মক অৱদান আছে আৰু যিমান পাৰে তেওঁলোকে সহায় কৰি আছে আৰু পুৰাই হ'ল আমাৰ যিখিনি ৰুক্মিণীনগৰ পানী যোগান আঁচনি তাতে তেওঁ সভাপতি হৈ আছে আজিও তেখেতসকলে খুব নিয়াৰিকৈ পৰিচালনা কৰি আছে কাৰণে আমি তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। এই হিচাপতে আমি বাইদেউ আজি আমাৰ তেখেতৰ ঘৰত আজি প্ৰদৰ্শন কৰাৰ কাৰণে বাইদেউ আৰু আমাৰ যিখিনি আমাৰ বিজেপি সতীৰ্থ আছে সকলোকে লগতে আমিও আমাৰ পৰিয়ালৰ ফালৰ পৰা ইমান ধুনীয়া এটা সুন্দৰ দিন গুৰু পূৰ্ণিমা এই গুৰু পূৰ্ণিমাৰ দিনা আপোনালোকে আমাৰ ৰাষ্ট্ৰবাদী যি চিন্তাধাৰা তাক আপোনালোকে সাকাৰ কৰি লৈ আহি আজি গুৰুতুল্য এজন ব্যক্তি সম্বন্ধে আমাৰো পৰিয়ালৰ ফালৰ পৰা আপোনাক সকলো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈও এনেকৈ আপোনালোকে সকলোকে লৈ সমাজখনক লৈ আগুৱাই যাওক আৰু উন্নয়ন কৰক অঞ্চলটোৰ ৰাজ্যখনৰ দেশৰ তাকে আমি কৃতজ্ঞতা জ্ঞাপন ধন্যবাদ জ্ঞাপন কৰি জনালোঁ। আমি অকণমান একাষাৰ কওঁ আমাৰ জীৱন প্ৰথম আৰম্ভ কৰিছিলোঁ আৰ্য বিদ্যাপীঠৰ হায়াৰ ছেকেণ্ডেৰী টিচাৰ হিচাপে আৰ্য বিদ্যাপীঠ হায়াৰ ছেকেণ্ডেৰী টিচাৰ তেতিয়া গিৰিধৰ সমাজদেৱ আছিলে তেখেতে আমাক কৈছিল যে ইয়াত তুমি মইতো ইণ্টাৰমিডিয়েট পাছ কৰিছিলোঁ ইণ্টাৰমিডিয়েট পাছ কৰি তুমি চাকৰি পাবা কিন্তু তুমি ইয়াত কৰিব লাগিব তেতিয়া আমি তেওঁৰ আদেশ মৰ্মে তাতে চাকৰি কৰিছিলোঁ কৰি পিছত মই গভৰ্ণমেণ্ট চাকৰি সুবিধা পালোঁ তাৰপৰাই পাছ কৰিব BA অনাৰ্ছ হৈ কৰি পেলাই হোৱাৰ পাছত আকৌ মই গভৰ্ণমেণ্ট চাকৰি পৰা কৰ্মচাৰী দিছিলোঁ তাৰপিছত আৰু এই ডিজাইনৰ পিছত এই জিলাৰ আমি হেৰি আছিলোঁ অধীক্ষক ছুপাৰ এক্সাইজ ডিচিৰ লগত থাকে প্ৰত্যেকটো যোৱাই মানে যথেষ্ট মৰম বা আদৰ সন্মান কৰে খা খবৰ লৈ দিয়ে গতিকে এই ভগৱানকে কৃপা কৰক আপোনালোককো এই অনুষ্ঠানটো লগতে সকলোৰে কৰিছিল। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।